নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্যসকলে ইমান পৰে কৈ গ'ল অসমৰ অৰ্থনীতিৰ কথা, ৰাজনীতিৰ কথা তথা শিক্ষাৰ কথা। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, প্ৰথমে পেটৰ ভাত মুঠি তাৰ পিছতহে শৰীৰ মুঠি। শিশু এটিৰ পেটত যদি দুটি অন্ন নপৰে, শিশুটিয়ে শক্তি কেনেকৈ পাব পাঠ্যপুথি পঢ়িবলৈ? ডেকা এজনৰ খাবলৈ যদি উপযুক্ত খাদ্য নাথাকে, ডেকাজনে শক্তি কেনেকৈ পাব কাম কৰিবলৈ? সেই শিশুটিক, সেই ডেকাজনক তথা অসমৰ প্ৰত্যেকগৰাকী দৰিদ্ৰক হিতাধিকাৰী আঁচনিয়ে প্ৰদান কৰিছে ভোকত খাবলৈ কেইটিমান ভাত, প্ৰদান কৰিছে পিয়াহৰ পানী টুপি, প্ৰদান কৰিছে ৰ'দ বতাহ ধুমুহাত নেওচি থাকিবলৈ এটি ঘৰ, প্ৰদান কৰিছে ঘৰটো পোহৰাই তুলিবলৈ এটি বিজুলী বাতি, প্ৰদান কৰিছে জীৱন জীয়াৰ মন্ত্ৰ। কথাষাৰ অনুধাৱন কৰিবলৈ সক্ষম হৈছো বাবেই আজিৰ সদনত উত্থাপিত বিষয়টিৰ বিৰোধিতা কৰিছো। মাননীয় অধ্যক্ষ মহোদয়, অতি দুখৰ বিষয় যে যিখন আঁচনিয়ে অসমৰ জনসাধাৰণৰ হিতৰ হকে কাম কৰিছে, সেইখন আঁচনিকেই চৰকাৰী পক্ষৰ সদস্যসকলে অসমৰ অৰ্থনীতিৰ বিপৰ্যস্ততাৰ কাৰণ বুলি চিনাক্ত কৰিছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি যদি মন কৰো, হিতাধিকাৰী আঁচনিৰ পৰিৱৰ্তে অজস্ৰ কাৰণে বৰ্তমান সময়তো অসমৰ অৰ্থনীতি বিপৰ্যস্ত কৰি আছে। তাৰে দুটি মাত্ৰ উদাহৰণ মই দিব বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয়। জলবায়ু পৰিৱৰ্তনৰ সমস্যা, অত্যধিক গৰম তথা বৰষুণৰ পৰিমাণ হ্ৰাসৰ ফলত অসমৰ যি উৎপাদিত খেতি তাৰ পৰিমাণ হ্ৰাস হৈছে, আৰু এই সমস্যাটোৱেহে অনাগত কালত অদূৰ ভৱিষ্যতত অসমৰ অৰ্থনীতি বিপৰ্যস্ত কৰিব, হিতাধিকাৰী আঁচনিয়ে নহয়। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্যসকলে কৈছে যে কৰ্মৰ জৰিয়তেহে কোনো এগৰাকী ব্যক্তি সমাজত অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠিত হ'ব পাৰে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি যদি মন কৰো যে অসমৰ আটাইতকৈ কৰ্মশীল জনগোষ্ঠীটো হৈছে চাহ জনগোষ্ঠী, কিন্তু চাহ জনগোষ্ঠীয়ে জানো নিজকে অসমৰ আটাইতকৈ অৰ্থনৈতিকভাৱে সবল জনগোষ্ঠী বুলি প্ৰতিষ্ঠা কৰিব পাৰিছে? পৰা নাই। অৰ্থাৎ কৰ্মৰ সমান্তৰালভাৱে আমাক লাগিব শিক্ষা। শিক্ষাৰ জৰিয়তেহে কোনো এগৰাকী ব্যক্তি সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে, সেয়া অৰ্থনৈতিকভাৱেই হওক নাইবা কোনো অন্য দিশেৰেই হওক। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান পৰিলক্ষিত হৈছে যে অসমত দ্ৰুত হাৰত হ্ৰাস পাইছে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ। ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাবলৈ অক্ষম অভিভাৱকসকলে নিজৰ সন্তানক শিক্ষাদানৰ বাট হেৰুৱাইছে, আৰু এই সমস্যাটোৰ ফলতে অদূৰ ভৱিষ্যতে অসমৰ অৰ্থনীতি বিপৰ্যস্ত হ'ব, হিতাধিকাৰী আঁচনিৰ ফলত নহয়। মাননীয় অধ্যক্ষ মহোদয়, ব্ৰিটিছে অসমীয়াক কানি নামৰ বৰবিন্দিত খুৱাই ক্ষান্ত কৰি নিজৰ প্ৰত্যেকটো অৰ্থনৈতিক তথা ৰাজনৈতিক কাম সুকলমে পৰিচালনা কৰিছিল। ঠিক তেনেদৰে জানো হিতাধিকাৰী আঁচনিয়ে অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে প্ৰতিটো মাহে মদ, ভাং বা অন্য ধঁপাতজাতীয় সামগ্ৰী প্ৰদান কৰি আছে? তাকো বিনামূলীয়াভাৱে প্ৰদান কৰা নাই। হিতাধিকাৰী আঁচনিয়ে প্ৰদান কৰিছে অন্ন, বস্ত্ৰ, বাসস্থান, মানুহৰ জীয়াই থাকিবলৈ প্ৰয়োজনীয় কেইটিমান মৌলিক প্ৰয়োজন। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্যসকলে হিতাধিকাৰী আঁচনিৰ আঁৰত অসমৰ ৰাজনীতি সোমাই আছে বুলি কৈছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি যদি মন কৰো, ভাৰতবৰ্ষ হৈছে জনকল্যাণমুখী দেশ, আৰু জনকল্যাণমুখী দেশৰ বৈশিষ্ট্যই হৈছে জনসাধাৰণক বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰা। তাৰেই এটি উদাহৰণ হৈছে হিতাধিকাৰী আঁচনি। সেয়েহে হিতাধিকাৰী আঁচনিৰ অসমৰ ৰাজনীতি তথা অসমৰ নিৰ্বাচনৰ লগত কোনো সম্বন্ধ নাই। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ সদস্য এগৰাকীয়ে স্কুটিৰ লগত চৰকাৰে দিয়া স্কুটিৰ লগত টোল গেটৰ সম্বন্ধ স্থাপন কৰিছে। মই তেখেতকে সুধিব বিচাৰিম যে কোনখন ৰাজ্যত কোনখন টোল গেটত স্কুটিৰ পৰা কৰ সোধা হয়? কোনখন স্কুটিৰ পৰা এতিয়ালৈকে কৰ সোধা হৈছে? মই মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ সদস্যগৰাকীক সুধিব বিচাৰিম। গতিকে শেষান্ত অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী দৰিদ্ৰৰ যাতে যন্ত্ৰণাৰ চিঞৰ চৰকাৰী পক্ষৰ সদস্যসকলৰ বোধগম্য হয়, তাৰ বাবে সুধাকণ্ঠৰ কলমেৰে নিগৰা কেইটিমান শব্দ মই আওৰাই দিব বিচাৰিছো। শুনা বুভুক্ষু শিশুৰে আৰ্তনাদ, সেয়ে তিল তিল মৃত্যুৰ আনে সংবাদ। সেই সংবাদ শুনিও বধিৰ কিয়, তুমি নকৰিবা কিয় তোমাৰ শেষ প্ৰতিবাদ? ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য।